হয় উৎকট গৰমত দহিছে সমগ্ৰ ৰাজ্য যে এই সময়ত চোৱাত দেখা গৈছে যে ভাৰতবৰ্ষৰ সীমান্ত অঞ্চলত যে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ইতিমধ্যে ভাৰতবৰ্ষৰ সীমান্ত অঞ্চলত তেওঁ দুয়োগৰাকী কাৰ্যবাহী সদস্য ইতিমধ্যে পৰিদৰ্শন কৰিছে বুজ লৈছে যি অঞ্চলত ঠাইসমূহত যিটো বেদখল কৰা হৈছে এই অঞ্চলসমূহত তেওঁ পৰিদৰ্শন কৰি বুজ লৈছে আৰু তাৰ সমান্তৰাল যিটো এই নাৰ্চাৰী ইয়াতে যিটো কৰি থকা হৈছে এই নাৰ্চাৰী কিহৰ কাৰণে ইয়াতো কৰা হৈছে বিভাগে আমি পোনে পোনে জানিবৰ কাৰণে যত্ন কৰিম ছাৰ দেখা গৈছে যিটো উৎকট গৰম যিটো দহিছে ৰাজ্য যিটো আপুনি নিজ চকুৰে দেখিছে যিটো মানে গ্ল'বেল ৱাৰ্মিং ইতিমধ্যে হৈছে বুলি আমি ক'ব পাৰি যে বেদখল হৈছে ছাৰ নিজৰ চকুৰে দেখিলে এই নাৰ্চাৰী ইয়াত কৰিছে আপুনি পৰিদৰ্শন কৰিছে কি উদ্দেশ্য লৈ ইয়াত আহিছে নাৰ্চাৰীটো আমাৰ খুব প্ৰয়োজন আছিলে এই কাৰণে যোৱা ৩টা বছৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুত চেষ্টা কৰা হৈছে যে আমি ভাল ভাল নাৰ্চাৰী কৰিব লাগে আৰু বহুত বেছি নাৰ্চাৰী আমাক লাগে কাৰণ যিখিনি ডিফৰেষ্টেশ্যন হৈ গ'ল সেইখিনি যদি গছ-গছনি আকৌ ৰুব লাগে তেতিয়া আমাক মানে নাৰ্চাৰীটো লাগিব তো আজি ইয়াত আহি ভাল লাগিছে যে ৪-৮ লাখ পুলি চেপলিংছ তেখেতসকলে ইয়াতে বনাই আছে ইয়াত হয়তো 10% ওপৰ নিচে হ'ব পাৰে কিন্তু খুব ভাল হৈছে নাৰ্চাৰীটো আৰু এতিয়া অলপ আমাৰ কনফিডেন্স আহিছে কি আমি প্লেন্টেশনটো মেচিভ কৰিব পাৰিম এনক্ৰছটো মানে বহুত আগৰ পৰাই কবাত নহয় কবাত পলিচিৰ ভুল আমাৰ মানুহবিলাকৰ চিন্তাধাৰাও তেনেকুৱা আৰু নৰ্মেলি কি হয় আমাৰ মানুহবিলাকে ঘূৰি থাকে এটা সেকশন মানুহ আছে কিন্তু এতিয়া নহয় মানে আগৰ পৰাই ট্ৰাইবেল মানুহবিলাকে ঘূৰি থাকে এতিয়া পাহাৰত হলি জুম খেতি কৰে এটা জায়গা 2-3 বছৰ কৰি আৰু বেলেগ জায়গালৈ গুচি যায় আৰু সেই বিলাকত আগতে ডেনসিটিটো বহুত কম আছিল গতিকে হিটো ট্ৰেডিশনালি বা আগৰ সময়ত আমাৰ ইতিহাসিক সময়ৰ পৰাই তেনেকৈ মানুহবিলাকে পাম খাবলৈ যায় নতুন জায়গালৈ যায় এইবিলাক চলি আছিল কিন্তু এতিয়া লাহে লাহে কৈ হি পৰিবেশ নাই আৰু সেই কাৰণে আজি আমাৰ তৰফৰ পৰা আমি চেষ্টা কৰিছো ভাৰত চৰকাৰৰ আইন আনিছে ফৰেষ্ট ৰাইট এক্ট যেটো আনিছে তো যিবিলাক এৰিয়াত তেখেতসকলে প্ৰায় 75 ইয়াৰ্স আছে আৰু যিসকলে 2005 ৰ আগত আছে এসটি মানুহ সেই সকলক অধিকাৰ দিয়াৰ কাৰণে কিছুমান পলিচি লোৱা হৈছে আৰু সেই মতে আমি বহুতখিনি কৰিলো আমাৰ অঞ্চলবিলাকত প্ৰায় বহুত মানে হাজাৰ মানুহে অধিকাৰ পালে কিন্তু এতিয়ালৈকে কিছুমান মানুহে জংগল কাটাৰ কাৰণে এটা চিন্তা কৰে আৰু কিছুমানে অলপ প্ৰভোগ কৰে এতিয়া চাওক আমাৰ কোকৰাঝাৰৰ উত্তৰ অঞ্চলত যিবিলাক চৰৰ পৰা উল্টা পানী এই অঞ্চলত কোকৰাঝাৰ টাউনত থকা ডাঙৰ মানুহ কিছুমানৰ মাটি আছে আৰু কিছুমান পলিটিক্যাল লিডাৰ বিলাকৰ ফ্যামিলি বা তেখেত সকলেও বহুত এনকৰেজ কৰিছে এইবিলাক ভাল কথা নহয় তো এই কাৰণে আজি আমাৰ সময়ত আমি যথেষ্ট চেষ্টা কৰিছো যে কেনেকৈ মানুহবিলাকক ৰিহেবিলিট কৰিব পাৰিম তাত আমি ক্যাটেগৰিক্যালি চাইছো যি সকল মানুহৰ নিজৰ ঘৰ মাটি আছে সেই সকলে তাতে গুছি যোৱাটো ভাল আৰু তাতে কিবা যদি আমি সহায় কৰিব লাগে কৰিম আৰু যি সকলে ল্যান্ডলেস তেখেত সকলকো আমি কবাত নবই কবাত অলপ ল্যান্ড দি প্লাই যিবিলাক খিলঞ্জিয়া মানুহ তেখেত সকলৰ বেলেগত যাবলৈ ঠাই নাই তেখেত সকলকো আমি কবাত ৰিহেবিলিট কৰাৰ কাৰণে চিন্তা কৰি আছো কিন্তু যি সকলৰ মাটিও আছে কিবাও আছে সেই সকলে মানে অকল নিজৰ কিবা এটা ডাঙৰ উদ্দেশ্যলৈ ফাৰ্ম হাউস কৰিম ডাঙৰ ফাৰ্ম বনাম জংগল কাটি প্লাই এই এৰিয়া বিলাকত ডাঙৰ মানে চাহ বাগান বনাম তাত কিবা ৰাবাৰ বাগান বগানাম এনেকা বুলি প্লাই যেটো কৰিছে এইবিলাকটো আমি চৰকাৰে কেতিয়াও ৰেহাই নিদিও কাৰণ এইটো আজিৰ কথা নহয় ওহা 100 বছৰ 200 বছৰ গ্লোবাল ওয়াৰ্মিংটো আজি যেনেকুৱা এটা ট্ৰেন্ড লৈছে এটো আমাৰ কাৰণে এলাৰ্মিং হৈছে এতিয়া দিল্লী সেলি বিলাকত বাহিৰত মানে অলমোস্ট মানে 50 ৰ ওচৰত মানে গৰমটো হৈছে আৰু আমাৰ অঞ্চলতো 40 লাগি আহা আগতে বেছি ৰেকৰ্ড নাছিলে বহুত জায়গাত তো সেই কাৰণে এটো সকলো চিন্তা কৰিব লাগিব আৰু হিটো কোনবা এজনে সেলফ ইন্টাৰেস্টেড কথা কলে বা চিন্তা কৰিলে নহব সেই কাৰণে আমাৰ ফৰেষ্টত যিখিনি ষ্টাফ লাগে হিফনি এপয়েন্টমেন্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি আছো কমান্ডো লাগে কিবা লাগে সব মানে এটো ঠিক কৰি আছো আৰু ফৰেষ্ট ডিপাৰ্টমেন্টটো বহুত এটা ইম্পৰ্টেন্ট ডিপাৰ্টমেন্ট তেখেত সকলে ভাল কাম কৰিলে আমাৰ এনভায়ৰনমেন্টটো বাচাব পাৰে লগতে আমাৰ যেটো ৰিসোৰ্সেস আমাৰ মিনাৰেলছে হওক বা ফৰেষ্টে হওক এইবিলাক বাচাব পাৰে ওয়াইল্ড লাইফটো বাচাব পাৰে এইবিলাক কাম কৰিব লাগে ইয়াৰ কাৰণে কেতিয়াবা পলিচিৰ অভাৱ হয় কেতিয়াবা কাম কৰা মানুহৰ অভাৱ হয় কিন্তু এতিয়া আমি 3টা বছৰ চৰকাৰ চলোৱাৰ পিছত গুটি কথাখিনি আমি বুজি পোৱা হৈছো
আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক খুব পজিটিভ এটা নোট বা পজিটিভ ছাপৰ্ট এটা দি আছে অসমৰ ফৰেষ্ট বিষয়াবিলাক বহুত দক্ষ বিষয়া আছে তেখেতসকলেও আমাক ছাপৰ্ট দি আছে চ' এই গোটেই কথাটো চালে আমি কম সময়ৰ ভিতৰত এটা ভাল এটা ডেভেলপমেণ্ট কৰিব পাৰিম বা ভাল এটা পজিশ্যনত আহিব পাৰিম সেইটো মই আশা কৰিছোঁ আপুনি এটা ইতিমধ্যে দুটা কথা আপুনি উল্লেখ কৰিছে তাৰ মতে যে ৭৭ বছৰ আৰু ২০০৫ৰ আগত যিটো বসবাস কৰা যিসকল লোকে ইয়াত বেদখল কৰি এটা প্ৰৱেশ কৰিছে তেওঁলোকক উচ্ছেদ কৰাৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব চাওক উচ্ছেদ কৰিবলৈ পন্থা ল'ব বুলি নহয় আইনটো আছেই ফৰেষ্টত থাকিব নাপায় সেইটোতো উচ্ছেদ কৰাৰ কথাই নাহে আইনটো তেখেতসকলে অৱমাননা কৰি পেলাই আইনটোক মানে বুঢ়া আঙুলি দেখাই পেলাই কোনোবা যদি তাত যায় বহে আইন এইটো নিজৰ কাম কৰিবই দেশত আইনটো কিয় লাগে আইনটো লাগে সমাজখন ঠিক কৰিবলৈ দেশখন ভালকৈ চলাবলৈ আৰু মানুহৰ লগতে গোটেই মানে যিখিনি ৱাইল্ড লাইফ আছে মাটি বাৰী আছে চবকো প্ৰটেকশ্যন কৰাৰ কাৰণে আইন গতিকে আজি ক'ৰবাত মানুহে নিজেই ইচ্ছাকৃতভাৱে আইনক বুঢ়া আঙুলি দেখাই পেলাই তাতে আপুনি কিবা কৰিছে এইটোতো নহ'ব নহয় আইনমতে যাব লাগিব সেইটো আৰু পলিটিকেল কথাও নহয় সেইটো বেলেগ কথাও নহয় আইনটো আইনে আৰু এয়া আছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে তেওঁ উত্থাপন কৰিছে যে এতিয়া বন বিভাগৰ কাৰ্যবাহী সদস্যও আছে আমাৰ সৈতে যে কি ক'ব যিটো আজি ইয়াতে নাৰ্চাৰী যে আপোনালোকে কৰিছে ডিফৰেষ্টেশ্যনৰ সমূহক এই নাৰ্চাৰীসমূহ গছপুলি ৰোপণ কৰাৰ উদ্দেশ্য গ্ৰহণ কৰিছে নেকি আপোনালোকে আমাৰ বিটিআৰ অঞ্চলত টোটেল ফৰেষ্ট এৰিয়াটো হ'ল 34% তাৰে 14% অলৰেডি ইনক্ৰছ হৈ গৈছে তাহানি আমাৰ দিনত তেনেকৈ হোৱা নাই গতিকে আমাৰ চৰকাৰৰ উদ্দেশ্যটো হ'ল আমি আকৌ কেনেকৈ এফৰেষ্টেশ্যন কৰিব পাৰোঁ ইয়াৰ উদ্দেশ্যেৰে আমি নাৰ্চাৰী কৰিছোঁ আমি অঞ্চলটো আজি ঘূৰি ফুৰিছোঁ কি কাৰণত BTC অঞ্চল ইমান মানে সুন্দৰ প্ৰাকৃতিকভাৱে আৰু ইয়াৰ সৌন্দৰ্যটো দেখি সকলোৱে বাবা ক'ব লগা হয় কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আমাৰ কিছুমান দালাল শ্ৰেণীৰ ব্যক্তিসকলে মানুহসকলক জনসাধাৰণক ইনকাৰেজ দি পেলাই জংঘলটো মানে ধ্বংস কৰি তেওঁলোকে কিন্তু সেই জংঘলৰ মাটিটো মানে কম পইচাত কিনি লৈ পেলাই মানুহবিলাকক নতুন এটা মাটি আকৌ কাটিবলৈ ইনকাৰেজ দিয়ে বা ইনষ্টিগেট কৰে গতিকে তেনেকুৱাৰ পৰা আমি কেনেকৈ সমাজখন বচাব পাৰোঁ ইয়াৰ ব্যৱস্থা আমি লৈ আছোঁ খুব কম দিনৰ ভিতৰতে আমি কেনেকৈ আগৰ এৰিয়াটো আকৌ ৰিকভাৰ কৰিব পাৰি ভূমিহীন ব্যক্তিসকলক ভূমি কেনেকৈ আমি দিব পাৰি ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ মানে আপুনি বুজাব চেষ্টা কৰিছে মানে উচ্ছেদ কম সময়ৰ ভিতৰতে কৰিব তেওঁলোকে যিসকল আছিলে তালৈকে তেওঁলোকে যাব লাগে না উচ্ছেদ মানে আমি এফৰেষ্টেশ্যনৰ উদ্দেশ্যত আমি এইটো নিজৰ মাটিত যোৱাটো সকলোকে অনুৰোধ কৰিছোঁ কিয়নো যিসকল মাটি আছে কিন্তু কিবা এটা কাৰণত আৰ্থিকভাৱে অসুবিধাৰ কাৰণে সেই মাটিটো এৰি আহি পেলাই জংঘল কাটিছে যাৰ ফলত আমাৰ BTC অঞ্চলটো তাহানি শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়িব পৰা নাছিলে জংঘল অঞ্চলৰ শিক্ষাৰ ব্যৱস্থা নথকাৰ কাৰণে কিন্তু আজি কি আমি যি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো পদক্ষেপ লৈছে তাৰ দ্বাৰাই আমি BTC অঞ্চলটো আকৌ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ জাষ্ট আপোনালোকৰ সহায় জনসাধাৰণৰ সহায় আৰু সকলো জাতি জনগোষ্ঠীৰ যি ইচ্ছা থাকে আমি ক'বলৈ যোৱা নাই 14%টো একেবাৰে আকৌ ৰিকভাৰ কৰিম কিন্তু এই 14%ৰ যিমানখিনি ভূমিহীন ব্যক্তিসকল সোমাই আছে তেওঁলোকক আমি মাটি দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ আৰু যিসকল ভূমি আছে তেওঁলোককতো আমি ইয়াত থাকিবলৈ দিয়া নহ'ব গতিকে সেইটো আমি ইভিকশ্যন বুলি নহয় এইটো ইৰেকশ্যন বুলি কওঁ ইজেকশ্যন বুলি ক'ব তাক আমি আকৌ নতুনকৈ আমি বিল্ডিং কৰিব বিচাৰিছোঁ দাদা যদি এইটো এই সময়ত যদি ষ্টেপ নলয় এইটো লাহে লাহেকৈ মানে শেষ হ'ব ষ্টেপটো স্বাভাৱিক ইয়াত কোনো পলিটিকেল ইছ্যু নাই ইয়াত কোনোবাই ক'ব বড়োসকলৰ খেদিছে আদিবাসীক ৰাখি পেলাই আদিবাসীক খেদিছে বড়োসকলক ৰাখি পেলাই আমাৰ স্বাৰ্থটো হ'ল বিটিআৰটো আমি ৰক্ষা কৰিব লাগে আউট অফ 34% 14% যদিও ইনক্ৰছ হৈছে ইয়াত কোন শ্ৰেণীৰ মানুহে সোমাই আছে ভূমিহীন ব্যক্তি সোমাই আছে নেকি কিমান মানুহে মানে 100 বিঘা থকা ব্যক্তিও ইয়াত সোমাই পেলাই এতিয়া কি কয় তামোল বাগান বনাইছে ফাৰ্ম হাউচ বনাইছে সেইবোৰ চব আমি নজৰত ৰাখি আছোঁ গতিকে কম দিনৰ ভিতৰতে আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে আমাৰ সমাজখন গঢ়াৰ কাৰণে আমাক যে ফৰেষ্ট লাগে সেইটো উদ্দেশ্যেৰে আমি কাম কৰক আপোনালোকৰ আমি সহায় বিচাৰিম ধন্যবাদ এয়া আছিল বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী এতিয়া দুয়োগৰাকী যিটো ইতিমধ্যে ইংগিত
যিটো বহন কৰিছে যে যিসকল বেদখল কৰিছে সেইসকল ভূমিহীন সকলকে ভূমি দি বিটিআৰ চৰকাৰে ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু এনেকৈ নৌকে যিটো বেদখল কৰা সকল আছে তেওঁলোকক উচ্ছেদ কৰাৰ এক প্ৰকাৰ তেওঁলোকে ইংগিত বহন কৰিছে। কাৰণ তেওঁলোকে কৈছে যে কোনো পধ্যেই যিটো জংঘল আছিলে এই যিটো বনাঞ্চল হৈ থাকিব আৰু যাতে জনাঞ্চল হ'বলৈ দিয়া নহ'ব বুলি তেন্তে দুয়োগৰাকী নেতাই সংবাদ মাধ্যমৰ আগত সতৰি কৰিছে।